গৰুখুটি প্ৰকল্পৰ ফালৰ পৰা গৰুখুটি প্ৰকল্পৰ আপোনালোকে জানে যে অহা 21 জুলাইত প্ৰতিষ্ঠা দিৱস গতিকে প্ৰতিষ্ঠা দিৱসত আমি আচলতে গৰুখুটি প্ৰকল্পৰ এচিভমেণ্ট বা গোটেই কথাখিনি এয়াৰলি আমি কিমান উপাৰ্জন কৰিছোঁ কেনেকৈ সুৰক্ষিত হৈছে কেনেকৈ বেদখল মুক্ত হৈছে গোটেই কথাখিনি আমি দাঙি ধৰিম কিন্তু বিশেষ পৰিস্থিতিত এইকেইদিন এক ৰাজনৈতিক বিতৰ্ক চলি থকাৰ মাজতে গৰুখুটি প্ৰসংগটো গৰুক লৈ টানি অনাৰ কাৰণে দুটামান কথা আজি আপোনালোকক লগ পাই মই অকণমান ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা দুটামান কথা এতিয়া এটা কথা হৈছে যে গৰুখুটি প্ৰকল্পৰ NDDBয়ে ছাপ্লাই দিয়া 300 গৰুক লৈ যে গৰু চুৰি হ'ল বা এই গৰুক লৈ এটা বিতৰ্ক গৰুখুটি প্ৰকল্পৰ গাটো চেকা লগোৱাৰ নিচিনা কথা হৈছে গতিকে আমি এই কথাটো স্পষ্ট কৰি দিওঁ যে NDDBয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টে যেতিয়া টেণ্ডাৰ কল কৰিছিল 300 গৰুৰ কাৰণে NDDB L1 হৈছিলে আৰু ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু NDDBৰ মাজত গৰু ছাপ্লাই দিয়া কিবা চুক্তিয়ে হওক অৰ্ডাৰে হওক সেইখিনি আমি জ্ঞাত নহয় সেইটো ভেটেনেৰি ডিপাৰ্টমেণ্টে NDDB নেশ্যনেল ডায়েৰী তেওঁলোকক দিছিলে আৰু তেওঁলোকে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি খালি কৈছিলোঁ ভেটেনেৰি ডিপাৰ্টমেণ্টক বা আমি আয়ুক্ত ডাঙৰীয়াক কৈছিলোঁ যে গৰুখিনি আমাৰ যিটো 300 গৰু আমাক আনি দিব তাৰে 100কে আনিলে ভাল তেওঁ আমি 150 গৰু ৰাখিব পৰাকৈ গোহালি ৰেডি কৰিছিলোঁ যে এপ্ৰিলৰ প্ৰথমতেই আমাক ভেটেনেৰি ডিপাৰ্টমেণ্টে জিলাৰ আয়ুক্তক জনালে যে 300 গৰু এইকেইদিনত পাব 3 তাৰিখে 4 তাৰিখে 300 গৰু পাব এতিয়া 300 গৰু যেতিয়া পাব আমাৰ ইয়াত 300 গৰু ৰাখিবলৈ জেগা নাই এইটো 22 চনত গাড়ী গৰু ৰাখিবলৈ জেগা নাই তেতিয়া আমি জনাইছিলোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনালোঁ কাৰণ তেখেতে গৰু ইয়াত অনাৰ ক্ষেত্ৰত ভেটেনেৰি ডিপাৰ্টমেণ্টক আচলতে যিখিনি নিৰ্দেশ দিছিলে আৰু NDDBক সকলোৱে বিশ্বাসত লয় গতিকে NDDBৰ জৰিয়তে অনাটো ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সিদ্ধান্তক আদৰণি জনাই গৰু অনাৰ ব্যৱস্থা কৰিলে আৰু আমিও আশা কৰি আছিলোঁ যে NDDBয়ে যিখিনি গৰু দিব ভাল গৰু দিব আৰু সেইমতে আমি যিহেতু ইয়াত 150 মান গৰুহে ৰাখিব পৰা অৱস্থাত আছোঁ বাকী গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰগাই গতিকে যিটো NDDBয়ে যিটো ৰেটত ইয়াত ছাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে পেড কৰি গৰু লৈ যাব আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জোনাই বিধায়ক ভুৱন পেগু তেওঁ 10জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তেওঁক জনাই দিয়া হ'ল ৰেটেটো গহপুৰৰ MLA উৎপল বৰা তেওঁ 4জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰপিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰপিছতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ 2জনী গৰু লোৱাৰ ইচ্ছা কৰিলে দিগন্ত কলিতা তেওঁ 2জনী আৰু GMDৰ ভাইচ চেয়াৰমেন তেওঁ 2জনী তাৰপিছত মোৰে তেজপুৰৰ ভাতৃপ্ৰতিম যুৱ ব্যৱসায়ী বাবুল নাথ তেওঁকে মই ক'লোঁ যে তুমি এনেও এইবিলাক ব্যৱসায় কৰি আছা অলপ গৌ মাতা ৰাখি পুণ্য কৰা তুমি অলপ গৰু পোহাৰ ব্যৱস্থা কৰা তেতিয়া তেওঁ ক'লে যে মই 20জনীমান পাৰিম তেতিয়া তেওঁকে মই কৈছোঁ যে 30জনী তুমি ৰাখা আৰু আমাৰে জামুগুৰি ভাতৃপ্ৰতিম তেওঁলোকেও গৰু ৰখা পোহা কৰি আছে তেওঁকো কৈছিলোঁ 30জনীমান ৰাখিবলৈ তেওঁ 20জনী ৰখাৰ সিদ্ধান্ত ল'লে গতিকে বাবুল নাথ কোনো জনপ্ৰতিনিধি নহয় নীৰজ বৰা জনপ্ৰতিনিধি নহয় আৰু বাকী কিজন আমাৰ বিধায়ক মন্ত্ৰী তেনেকৈ আমাৰ 90জনী গৰুৰ ঠিক হ'ল আৰু ৰঙিয়াত কিছুমানে সেই 90জনী গৰু নিলে কিন্তু দিলীপ শইকীয়াই আমাৰ ইয়াৰ পৰা 2জনী গৰু নিছে বাকী প্ৰায়খিনি ৰঙিয়াৰ পৰা নিছে নহয় এইটো ৰেলত আহিছে ৰঙিয়া জংচনতে নমাব লাগিব তাৰমানে গৰু য'তে ত'তে আনলোড নকৰে তাত 300ই আনলোড কৰিছে 210 আমাৰ ট্ৰাকত উঠাই পেলাই ইয়ালৈ আনিছে গাড়ীৰে বাকী জেগাবিলাকলৈ নিছে
নহয় সেয়াটো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ ওচৰতে তেওঁ তাৰ পৰাই লৈ গৈছে, ঠিক তেনেকৈ দিগন্ত কলিতাৰ ওচৰতে তাৰ পৰাই লৈ গৈছে। যেতিয়া আমি খবৰ দিলোঁ আমাৰ উৎপল বৰা, ভুৱন পেগু, তেওঁলোকে গাড়ী ব্যৱস্থা কৰি পেলাই তাৰ পৰাই লৈ গৈছে। গতিকে তেনেকৈ আচলতে যোনে যেনেকৈ সুবিধা হয়, ইয়াত কোনো অন্য একো কাৰণ নাই। তাৰমানে আমি যিখিনি নিনিয়ে 210জনী থাকিল, 210জনী আমাৰ ইয়ালৈ লৈ আহিল। গতিকে ইয়ালৈ লৈ আহি আৰু বাকীখিনি তেনেকৈ গ'ল। এইটো হ'ল আমাৰ সেই যে 90জনী বা 200জনী এইটো কাহিনী, যিটো মানুহৰ মনত অৰ্ডাৰ দিয়াৰ পিছত। আচলতে আমাৰ যদি গোহালি ৰেডি হৈ থাকিলেহেঁতেন, তেওঁলোকে 100কৈ আনিলেহেঁতেন, তেতিয়া আমাৰ বেলেগক দিয়াৰ কথাই নাই। চাওক, তাৰমানে আমাৰ কথাটো এনেকুৱা যে ভেটেনেৰি ডিপাৰ্টমেণ্টে গৰু আমাক দিব, এই কোৰ্ডিনেশ্যনটো যে ভেটেনেৰি ডিপাৰ্টমেণ্টে সোধা নাই যে তোমালোকৰ 300 গৰু ৰাখিবলৈ তোমালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো আছেনে নাই, হৈছেনে নাই। আমি 100কৈ বিচাৰিছিলোঁ, গতিকে আমাৰ 150 ৰেডি আছে। গতিকে তেওঁলোকে NDDBক যেতিয়া 300 গৰু অৰ্ডাৰ দি দিলে, NDDBয়ে একেলগেই ট্ৰেইনত 300 গৰু লৈ গুচি আহিলে। এতিয়া গৰু যেতিয়া আহিছে, আমি আচলতে গৰুৰ দামটোহে NDDBক আমি দিব লাগে। যিসকলে 88,000কৈ পইচা দিব বা 89,000কৈ পইচা দিব, যে তেওঁলোকে তাৰ পৰা গৰু ল'বৰ কাৰণে আমাক যিখিনি মানুহে যোগাযোগ কৰিছিল বা আমাৰ ঘনিষ্ঠ তেনেকৈ মানুহক আমি জনাই দিছিলোঁ। গতিকে ইয়াত কোনো নিবিদা চিবিদাৰ কথাই নাই। তাৰমানে আমি যে ইয়াত নিবিদা আহ্বান কৰা কিবা, আমিতো গৰু বেপাৰ কৰা নাই নহয় নিবিদা আহ্বান কৰিবৰ কাৰণে। আমি যিহেতু আমাৰ ৰখাৰো জেগা নাই, পিছত লাগে আমি আনি ল'ম যেতিয়া ৰখাৰ জেগা হ'ব। এতিয়া NDDBয়ে যিটো ৰেটত গৰু ছাপ্লাই আমাক দিছে, সেই ৰেটটোতে NDDBক তেওঁলোকে পে'মেণ্ট কৰি দিব। এইটোৱে আছিল কথা। সেইটোলৈ মই আহি আছোঁ। আমি আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এই ৰেটটো এতিয়া কৈছে কিছুমানে যে 88,000কৈ আমি ভুৱন পেগুৰ পৰা ল'লোঁ, আমি উৎপল বৰাৰ পৰা ল'লোঁ, জয়ন্ত মল্ল বৰুৱাৰ পৰা 66কৈ কিয় ল'লোঁ, মানে বা কেইজনমানৰ পৰা আমি 66কৈ কিয় ল'লোঁ। এই যে গৰুখিনি অনাৰ পিছত আমাৰ ভেটেনেৰি যিটো টীম, যুৱপদ নাথকে ধৰি, তেওঁলোকে গৈ দেখিলে যে গৰুখিনিৰ অৱস্থাটো বৰ ভাল নহয়, তেতিয়া আপত্তি কৰিছিল। তেতিয়া ভেটেনেৰি ডিপাৰ্টমেণ্টৰ গুৱাহাটী ডাইৰেক্টৰক জনাই দিছিল যে গৰুখিনি ল' কোৱালিটি গৰু। কিন্তু NDDBয়ে যেতিয়া গৰুখিনি আনি নমালে, তেতিয়া আমাৰ ৰিচিভ কৰিবলৈ বাধ্য হ'ল। ৰিচিভ কৰি আমি কিন্তু 1 পইচা পে'মেণ্ট কৰা নাই। আমাৰ যিখিনি মানুহে গৰু নিছে, কোনোবাই 89,000 দিছে, সেইখিনি গৰু খুটি চেল প্ৰচিড একাউণ্টত আমাৰ জমা কৰি থৈছে। এই যে গৰুখিনি আনিলে, অনাৰ পিছত 2 দিনমান পিছৰ পৰাতো গৰু মৰা আৰম্ভ হৈছে ইয়াত। আৰু আপোনালোকৰ বহী এইখন আপোনালোকে চাব যে প্ৰতিজনী মৰা গৰুৰ ফটো আৰু পষ্টমৰ্টম ৰিপৰ্টলৈকে এইবিলাক বহীত আমাৰ আচলতে ৰখা আছে। আমাৰ 56 গৰু মৰিছে, এইবিলাক গৰু আমাৰ প্ৰতিটো পেজত তেনেকৈ আমাৰ ৰখা আছে এইখিনি। আৰু এই 56 যি গৰু মৰিছে, আৰু আমাৰ থাকিল 154। আমি তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, এয়া গৰু ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, এয়া গৰুৰ ৰিপৰ্ট আছে। ইয়াত যেতিয়া আমি ভেটেনেৰি টীম, এডিশ্যনেল ছেক্ৰেটাৰী পৰ্যন্ত আহিছে, ভেটেনেৰি টীমে ৰিপৰ্ট দিছে, এই হাল বোৱা গৰু, মিল্কিং গৰু নহয়, 125 হাল বোৱা গৰু আছে। এই টেগ যে লগোৱা আছে, টেগৰ সেইবিলাক মানে পৰীক্ষা কৰি চাই যে ল' কোৱালিটিয়ে নহয়, যে মিল্কিং কাউ নোহোৱা গৰু, মানে গৰু 125 আছে। গতিকে তেওঁলোকে যিখিনি গৰু ছাপ্লাই দিলে, সেই গৰুখিনি কোনো কাৰণতে আমি ৰাখিব নোৱাৰোঁ। বাৰে বাৰে NDDBয়ে আমাৰ হাতত জমা আছিল 2,40,00,000 টকা। NDDBয়ে প্ৰেছাৰ দিছিল, আমাৰ অফিচাৰক মেনেজ কৰিবলৈ চেষ্টা কৰিছিল যে পে'মেণ্টটো কৰি দিব লাগে। আমি 1 পইচা ষ্টেণ্ড লৈছিলোঁ, মই চেয়াৰমেন হিচাপে 1 পইচা পে'মেণ্ট নকৰোঁ ল' কোৱালিটি গৰুত। গতিকে আমি এই গৰুখিনি ঘূৰাই নিব লাগিব, একচেপ্ট নকৰোঁ।
লাষ্টত দুবাৰ চিফ মিনিষ্টাৰৰ অফিচত মিটিং হৈছে। লাষ্ট মিটিং আমাৰ হৈছে 2024 চনৰ মাৰ্চৰ 24 তাৰিখে। সেই মিটিঙত NDDB আছে, ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ গৰুখুটি প্ৰকল্পৰ কাউন্সিলৰ সদস্যসকল উপস্থিত আছে। তাত সিদ্ধান্ত হৈছে যে গৰুখুটি প্ৰকল্পত বাকী থকা 154জনী গৰু তেওঁলোকে ঘূৰাই ল'ব লাগিব। এইটো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে আপোনালোকে এইটো ল' কোৱালিটি গৰু তাত আমাৰ নেৰাখে, গৰুখুটি চেয়াৰমেনে যিহেতু কৈছে আপোনালোকে ঘূৰাই লৈ আহক। তেতিয়া তেওঁলোকে কৈছে বাকীখিনি পে'মেণ্ট কৰিব লাগে। তেওঁলোকে কৈছে মৰা গৰু পে'মেণ্ট কৰিব লাগে। NDDBৰ লগত আমাৰ কোনো আলোচনা হোৱা নাই। NDDBৰ যি হৈছে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত হৈছে। টেণ্ডাৰ কল কৰিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে, অৰ্ডাৰ দিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে, এগ্ৰিমেণ্ট হৈছে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত। তাৰমানে গৰুখুটি প্ৰকল্প আমি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত নহয়। গতিকে কাৰণ কি কথা মই এইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ। আমি জড়িত নহয়। আৰু যেতিয়া এই যে তেওঁলোকে মৰা গৰুৰ দাম, মৰা গৰু বোলে আমাক মৰা গৰুৱে যিটো দানা খালে তাৰহে পইচা দিব লাগে। যি 154 গৰু এতিয়া আছে আপোনালোকক লৈ যাবলৈ দিয়া হৈছে তাৰ পইচা দিব লাগে, আমাক দানা খোৱা পইচা দিব লাগে। তেতিয়া তেওঁলোকক আমি ক'লোঁ যে চাওক আপোনালোকে এই যি 90জনী গৰু বেলেগক দিয়া হৈছে প্ৰত্যেকেই আমাক জনাইছে তেওঁলোকৰ গৰু মৰিছে, কিবা হৈছে, কোৱালিটি বেয়া। গতিকে গৰু মৰাৰ হিচাপো তেওঁলোকক আমি দিছোঁ। এইবিলাক তেওঁলোকক দিয়া আমাৰ লেটাৰ হাতত আছে, আপোনালোকে চাই ল'ব পাৰিব। তেতিয়া আমি ক'লোঁ যে কোনো কাৰণতে 88,000 89,000 এওঁলোকে পে'মেণ্ট নকৰে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰা গৰুটো সেইটোৰ কথাই নাই, বাকী 90জনী গৰু ল' কোৱালিটিৰ গৰু যিহেতু দিছে গতিকে আপোনালোকে 20,000 টকা কমাব লাগে। গতিকে 86ৰ ঠাইত 66,000 এইটো যে লোৱা এটা বিতৰ্ক হৈছে, এইটো ভেটেনেৰী ডাইৰেক্টৰে এইটো লৈ আমালৈ চিঠি দিছে। কাৰণ আমাৰ চেল প্ৰচিডত পইচা জমা আছিল নহয়। এতিয়া ইয়াৰে আমাক যোনে 86,000 দিছে তেওঁলোকৰ কিছু সংখ্যকক আমি এই 20,000 টকাটো ঘূৰাই দিছোঁ আৰু বাকী পইচা আমি 66 আমি NDDBক পে'মেণ্ট কৰি দিছোঁ। তাৰমানে তেওঁলোকৰ ডাইৰেক্ট পে'মেণ্ট কৰিছে জয়ন্ত মল্ল বৰুৱা 66,000কে পিছত NDDB লগত আমাৰ মিটিঙৰ পিছত তেওঁলোকক আমি দি দিছোঁ। NDDB একাউণ্টছ নাম্বাৰটো পে'মেণ্ট কৰিছে, বাবুল নাথে পে'মেণ্ট কৰিছে, নীৰজ বৰাই পে'মেণ্ট কৰিছে। বাকীখিনি আমাৰ চেল প্ৰচিডত আছিলে সেইখিনি আমি তেওঁলোকৰ নামত আমাৰ পে'মেণ্ট কৰি দিয়া হৈছে। সেই সময়ত যদি আপুনিও বিচাৰিলেহেঁতেন মোকো 5জনী গৰু লাগে তেতিয়া আপুনিও পালেহেঁতেন। আমি সেই সময়ত গৰুখিনি এনেকুৱা এটা অৱস্থাত আছে যে আমিতো 150জনী থকা জেগাত 210জনী ৰাখিছোঁ নহয় আমি ইয়াত। আপুনিও যদি বিচাৰি আহিলেহেঁতেন আপুনিও হয়তো 10জনী গৰু নিব পাৰিলেহেঁতেন। NDDBক আমি কৈ দিলে লৈ যাব নেকি? ইয়াৰ কাৰণে আপোনালোকে চাব কিমান আমাৰ চিঠি পত্ৰ তেওঁলোকে বিশ্বাস নকৰে। এডিশ্যনেল চিফ ছেক্ৰেটাৰী পৰ্যন্ত ইয়ালৈ আহিছে, ভেটেনেৰী ডাইৰেক্টৰ কেইবাৰ ইয়ালৈ আহিছে। তেওঁলোকে ক'লে যে আমি টীম লৈ যাম, আমাৰ গৰু ল' কোৱালিটি নহয়। জইণ্ট টীম লৈ ছাৰ্ভে কৰিছে, সেইদিনা ময়ো আহিছোঁ ইয়াত। তেতিয়া তেওঁলোকে এডমিট কৰিলে হয় তেওঁলোকৰ যে এই যে হাল বোৱা গৰু যে দিছে সেইটো প্ৰমাণ হ'ল। তাৰপিছতে তেওঁলোকৰ ব' ডাউন হ'ল। নহ'লে তেওঁলোকে কোৰ্টত যোৱাৰ ভাবুকি দিছিল আমি 2,40,00,000 টকাৰ পৰা পে'মেণ্ট কৰিব লাগে। আমি কিন্তু গৰুখুটি প্ৰকল্প এটা ষ্টেণ্ড ল'লোঁ, 1 পইচা আমি পে'মেণ্ট নকৰোঁ আৰু আমি নকৰিলোঁ। ইয়াত এই NDDB 300 গৰুৰ লগত আমাৰ গভমেণ্টৰো 1 পইচা যোৱা নাই, গৰুখুটি প্ৰকল্পৰে 1 পইচা যোৱা নাই। এইটো যদি লোকচান হৈছে NDDBৰ লোকচান হৈছে, আমাৰ গভমেণ্ট বা গৰুখুটি প্ৰকল্পৰে 1 পইচা ইয়াত লোকচান বা আমি পে'মেণ্ট কৰা নাই। গৰুৰ ইঞ্চুৰেঞ্চৰ দায়িত্বটো আমাৰ নহয়। গৰুৰ ইঞ্চুৰেঞ্চৰ তেওঁলোকে ভেকচিন তেওঁলোকৰ দায়িত্ব আছিল, NDDBৰ দায়িত্ব। তেওঁলোকে ভেকচিনেই দিয়া নাছিল কিছু গৰুক, পিছত পৰীক্ষা কৰি ওলাল। সেইকাৰণে কিছু গৰুৰ ইঞ্চুৰেঞ্চ হ'ল
124 জনী গৰুৰ ভেকচিন য'ত কৰিছে ইঞ্চুৰেঞ্চ হ'ল, বাকীখিনি ইঞ্চুৰেঞ্চ নহ'ল। ইঞ্চুৰেঞ্চৰ দায়িত্ব আমাৰ নহয়। ইয়াতে 56 জনী গৰু মৃত্যু হৈছে, 154 জনী দিয়া হ'ব 200। নহয় 90 জনী আমাৰ যিখিনি 90 জনী আমি বাহিৰত দিছোঁ, তেওঁলোকৰ তাত যিহেতু মৰিছে, সেইটো তেওঁলোকক আমি ৰিকুৱেষ্ট কৰোঁতে তেওঁলোকে 66,000 টকাকৈ পে'মেণ্ট কৰি দিছে, লোকচান হ'লেও পে'মেণ্ট কৰি দিছে। নহয় আমাৰ তাত দিছে তাৰমানে 30, 20, 50, 70 আৰু 20 জনীৰ পইচা আমাৰ তাত দিছিলে। সেই 20 জনীৰ পইচা যোনে 89কে দিছে তেওঁক আমি ঘূৰাই দি 66,000কে আমি পে'মেণ্ট কৰি দিছোঁ। হৈ গৈছে। NDDB-ক 90 জনী গৰুৰ পে'মেণ্ট 70 জনী ডাইৰেক্ট কৰিছে পাৰ্টীয়ে, আৰু 20 জনী আমি গৰুখুটি প্ৰকল্পৰ যিটো পইচা জমা আছিল আমাৰ চেল্ফ ডিপ'জিটৰ একাউণ্টত, সেইটো আমি পে'মেণ্ট কৰি দিছোঁ। তাৰমানে দিলীপ শইকীয়াই যি গৰু ঘূৰাই দিছে, দিগন্ত কলিতাই 2 জনী ঘূৰাই দিছে। দিলীপ শইকীয়াই দিছিলে 100 টকা, 1 লাখ টকা, 1 লাখ টকা তেওঁ লৈ গৈছে, আৰু দিগন্ত কলিতাই যি পইচা দিছিল সেইটো তেওঁ ঘূৰাই লৈ গৈছে। সেইটো গৰু বিক্ৰী কৰি 4 জনী গৰু দি দিছে। সেইটো গৰুৰ ক্ষেত্ৰত আমাৰ এইটো হিচাপ। আৰু এটা কথা কৈছে যে 300 গৰু আনিছিলে 0-0 হৈ গ'ল, তাৰমানে মৰিলে ঘূৰাই দিলে 0-0 হৈ গ'ল। এই গৰু ক'ৰ পৰা আছে এতিয়া গৰুখুটিত? গৰুখুটিত মই আপোনালোকক জনাই থওঁ, গৰুখুটিত আগতে 25 জনী গৰু আনিছিলে, 24+1 এটা বুল, 24 জনী গাই, এইটো ভাল জাতৰ। আৰু 98 জনী গৰু তাৰ পিছত অনা হৈছে, প্ৰথম 98 আৰু এইটো 25 নৱেম্বৰত 2021 98 জনী অনা হৈছিল। তাৰপিছত অনা হৈছিল 22 জানুৱাৰীত আমাৰ 24 জনী গাই এটা বুল। গতিকে আমাৰ 123 গৰু গৰুখুটি প্ৰকল্পত গিৰ গাই আছিলে, এই 300ক বাদ দি। আৰু এতিয়া আজিৰ দিনটোত আমাৰ 210 জনী পোৱালীয়ে সতি গাই ইয়াত আছে। আৰু আমি কোনোবাই কৈছে যে লোকচান হয়, কিবা হয়, আমি লোকচান বুলি নাভাবোঁ। গাখীৰতো আমাৰ লাভে আছে, আৰু গৰু বিক্ৰী কৰি আমি এই পোৱালি বা আমাৰ অকণমান কিমান কেইজনী কওক নহয় কিমান পইচা পাইছোঁ কওক? 74,32,800 এইটো আমি ইয়াতে অকশ্যন কৰিছোঁ। এই গৰুখিনি বিক্ৰী কৰোঁতে বেপাৰী মাতি আমি অকশ্যন কৰিছোঁ। গতিকে গিৰ গাইৰ পৰা আমাৰ লোকচান হোৱা নাই, গিৰ গাইৰ পৰা আমি লাভত আছোঁ। আৰু এতিয়া 210 জনী আমি একুৰেট হিচাপটো 21 জুলাইত আমাৰ বৰ্ষপূৰ্তি যেতিয়া হ'ব সেইদিনা আমি দি দিম। তাৰমানে এতিয়া আপোনালোকক আমি চিম্পুলকৈ এটা কথা ক'ব পাৰোঁ যে 21-22ত আমি উপাৰ্জন কৰিছোঁ কিমান। আমি একদম ডিটেইলছত 21ত দিম। 21-22 তেতিয়া বহুত আমাৰ মানে দুৰ্যোগ আছিলে, 1,18,00,000 উপাৰ্জন কৰিছিলোঁ। 22-23ত আমি 2,06,00,000 3 লাখ উপাৰ্জন কৰিছোঁ। আমি 23-24ত 3,26,00,000 উপাৰ্জন কৰিছোঁ। আৰু এই বছৰ 24-25ত আমি 4 কোটি এতিয়ালৈকে 85 লাখ উপাৰ্জন কৰিছোঁ। হয়তো 5 কোটি হ'ব পাৰে 21 তাৰিখলৈকে, আৰু বেছি হ'ব লাগে। গতিকে তেনেকুৱা ধৰণে NDDB এটা দুৰ্বল প্ৰজাতিৰ গৰু যোগান ধৰিলে যে, আৰু ইয়াৰ যিখিনি শ্ৰম বা ইয়াৰ যিখিনি খৰচ হ'ল তাৰ ক্ষেত্ৰত গৰুখুটি প্ৰকল্পৰ নিশ্চয়কৈ চৰকাৰীজন ব্যয় হৈছে। গতিকে এই ক্ষেত্ৰত NDDBৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ চাওক, সেইটো আমি ব্যৱস্থা, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া কাৰ্যালয়ত মিটিং হৈছে তাত আমাৰ কাউন্সিলৰ মানুহ আছে,
ভেটেনেৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আছে, তাত যিটো সিদ্ধান্ত হৈছে, আমিতো দাবী কৰিছোঁ যে আমাৰ যিখিনি খুৱাওঁতে বোৱাওঁতে খৰচ হ'ল সেই খৰচখিনি দিব লাগে। তেওঁলোকে বিচাৰিছে যিখিনি গৰু মৰিল সেইখিনিও 66 দিব লাগে। আমি কৈছোঁ 1 পইচা আমি নিদিওঁ, মৰা গৰুখিনিৰ নামত 1 পইচা নিদিওঁ, আমাক এই যে খুৱাওঁতে বোৱাওঁতে যিখিনি খৰচ হ'ল সেই খৰচখিনি আমাক দিব লাগে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে NDDBত তেওঁলোকৰো লোকচান হৈছে, গতিকে তেওঁলোকে মৰা গৰুটো পইচা নাপায়েই, গৰু খুটিয়ে দিব নালাগে, আৰু দানা চানাৰ যিটো খৰচ সেই খৰচটো আমি যিহেতু বিচাৰিছোঁ, তেওঁ এইটো আৰু NDDBক অলপ ৰেহাই দি দিছে। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লোৱাৰ পিছত আমি আচলতে সেই কথাটোৰ সিদ্ধান্তটো দিয়াৰ পিছত আমি মাত মাতিব নোৱাৰোঁ। দুৰ্বল প্ৰজাতিৰ গৰু বুলিতো মই চিঞৰিয়ে আছোঁ, মই চিঠিৰ ওপৰত চিঠি, ইয়াতে আপোনালোকে কিমান মই চিঠি পত্ৰ দিছোঁ দেখিব। আমিতো কেতিয়াও কোৱা নাই NDDBক ছেফগাৰ্ড দিবলৈ যোৱা নাই। NDDBয়ে পে'মেণ্ট ল'বৰ কাৰণে কিমান চল চাতুৰি কৰিছে, আমিতো পে'মেণ্টটো নকৰিলোঁ 1 পইচা। দুৰ্বল প্ৰজাতিৰ গৰুৰ কাৰণেতো আমি ঘূৰাই দিলোঁ। আমিতো চিঞৰ বাখৰ কৰি আছোঁ দুৰ্বল প্ৰজাতিৰ গৰু। দুৰ্বল প্ৰজাতিৰ গৰু নহয় যদি আমি অনাৰ নিচিনা ভাল গৰু হ'লহেঁতেন, তেতিয়াহ'লে এই বিতৰ্কই আজি নহয়। NDDBয়ে দুৰ্বল প্ৰজাতিৰ গৰু দিয়াৰ কাৰণে আমি একজনী গৰু নৰখাকৈ ঘূৰাই দিলোঁ। মানুহে যোনে নিছিল তেওঁ তাতো মৰিছে, আনকি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, দিগন্ত কালিতাই আমাক ঘূৰাই দিছে। দুৰ্বল প্ৰজাতিৰ গৰু কোনে একচেপ্ট কৰিব? আচ্ছা, গোশালাৰ কথাটো ওলাইছে, আপোনালোকে আচৰিত হ'ব। মই আটাইতকৈ দুখ পোৱা কথাটো হ'ল আজিৰ দিনটোত, এই গোশালা বনাইছে এই অঞ্চলৰ আমাৰ থলুৱা ল'ৰা ইঞ্জিনিয়াৰ, ছোৱালীও ইঞ্জিনিয়াৰ, 4টা ইঞ্জিনিয়াৰ। ইয়াৰ ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৱেল্ডাৰ চব আমাৰ থলুৱা ল'ৰা ছোৱালীয়ে বনাইছে। এই গোশালা বনোৱা 3টা ঘৰ গোশালা, এটা নহয় 3টা ঘৰ। আমি PWD ডিপাৰ্টমেণ্টৰ বিল্ডিঙৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰকো ইয়াত জড়িত কৰিছোঁ, চাৰ্কল অফিচাৰ চেয়াৰমেন কৰি এখন কনষ্ট্ৰাকশ্যন কমিটি বনাই দিছোঁ, ইঞ্জিনিয়াৰসকলকো তাত জড়িত কৰিছোঁ। কৰি এইটো হ'ল এষ্টিমেটটো হ'ল এইটো 69 লাখৰ। এইটো TS হৈছে 69 লাখ। 3টা গোহালি 23 লাখকৈ এটাত। আৰু এই 3টা গোহালি আপোনালোকে চাব এতিয়া, এই 3টা গোহালি ক'তো অকণো যে তাত মানে ভঙা চিঙা কিবা হৈছে, ক'তো অকণো যে আমাৰ ল'ৰা ছোৱালীয়ে বনোৱা সেই গোহালি, আমাৰ মিস্ত্ৰী বনোৱা সেই গোহালি, এই গোহালি টিপটপ হৈ আছে। আৰু এই 3টা গোহালিৰ নামত খৰচ হৈছে PWD ডিপাৰ্টমেণ্টৰ TS বিল্ডিঙে কৰা এই 69 লাখ। 69 লাখ পে'মেণ্ট হৈছে। তেতিয়া DC অফিচে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছিল, DC অফিচৰ পৰা পে'মেণ্ট হৈছে। আৰু তাৰপিছত ক'ৰ পৰা পালে যে 2,40 লাখ টকা এটা গোহালিত মানে নিৰ্মাণত লগাইছে। কোনোবাই ইনচাল্ট কৰি কৈছে বোলে ইয়াত কিবা গ্ৰেনাইট লগাইছে নেকি, কিবা লগাইছে নেকি, যে য'ত 69 লাখ, য'ত আমাৰ ল'ৰা ছোৱালীয়ে বনাইছে, যে ইয়াত গৰুখুটি প্ৰকল্প এখন খোলা কিতাপ, ইয়াত কোনো লোকঢাক নাই। ইয়াত যিখিনি এষ্টিমেট আহিছে, যিখিনি কনষ্ট্ৰাকশ্যন হৈছে, যিখিনি কমিটি হৈছে, ইয়াৰ মানুহক লৈ হৈছে। ইয়াত কোনোবাই লুকাই চুৰকৈ কাম কৰা নাই। গতিকে ইয়াত 2,40 লাখ ক'ত আহিল? আৰু আপোনালোকে আচৰিত হ'ব, এজন RTI কৰ্মীয়ে মিছগাইড কৰিছে সাংবাদিকক। সেই RTI কৰ্মীজনে 4 বাৰ তেওঁ RTI কৈছে, একেটা কথাকে অকাই পকাই সুধি থাকে। তেওঁৰ ওপৰত আমি DC অফিচত অভিযোগ দিলোঁ। আৰু RTIৰ চিফ ভাস্কৰজ্যোতি মহন্তক এওঁ যে আমাক ডিষ্টাৰ্ব কৰি আছে বাৰেপতি, আৰু এওঁ কৰে কি, RTI আমাৰ ৰিপ্লাই দিয়াৰ লগে লগে তেওঁ বেলেগ ধৰণে কথাটো প্লেচ কৰে, মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰি দিয়ে। গতিকে এইকাৰণে তেওঁৰ ওপৰত আমি অভিযোগ চিফ ভাস্কৰজ্যোতি মহন্তক দিছোঁ যে আমি তেওঁৰ কোনো ৰিপ্লাই নিদিওঁ। আৰু সেইজনেই তেতিয়াৰ কাগজখন লৈ সিদিনা সেই টক শ্ব'ত তেওঁ আৰু এটা কথা কৈছে যে 100-210জনী গৰু ৰঙিয়াৰ পৰা আনিছে বুলি ক'লে
কিন্তু মোৰ ট্ৰাকৰ চালান আছে মোৰ হাতত 154 গৰাকী জনী গৰু আনিছে বাকীখিনি ক'ত গ'ল বাকীখিনি ক'ত চুৰি হ'ল এতিয়া আমি যেতিয়া চাইছোঁ এইখন আপোনালোকে চাব এইখন হ'ল NDDBৰ ৰঙিয়াৰ পৰা গৰু অনা নহয় এইখন হ'ল NDDBয়ে যে 154 জনী গাই ইয়াৰ পৰা লৈ গৈছে তাৰ ট্ৰাকৰ চালান এই ট্ৰাকৰ চালানখনকে দেখুৱাইছে যে 210 আনিব লাগে আনিছে 154 গতিকে এটা মানুহৰ মাজত মিছা কথাৰে বিভ্ৰান্তি সৃষ্টি কৰি দিলে হ'ব লাগিছিল অনাখন তেওঁ দিলে নিয়াখন নিউতে 154 নিয়া হয় কিন্তু তেওঁ নিয়াটো অনা দেখাই পেলাই মানুহৰ মাজত গৰুখুটি প্ৰকল্পৰ এই অসমীয়া মানুহৰ স্বাভিমান অসমীয়া ল'ৰা ছোৱালীয়ে কপালৰ ঘাম মাটিত পেলাই এই ভয় লগা জেগাটোত ৰাতি থাকিবলৈ আজি 6টা কেম্প কৰি ইয়াত ৰাতি থাকি ইয়াত আজি চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মথাউৰি নিৰ্মাণ কৰি দিছে ইয়াত আমি 7 মাহ খেতি কৰিব পাৰোঁ এতিয়া 12 মাহ খেতি কৰিব পৰা অৱস্থা হৈছে 6টা কেম্পত ইয়াৰ ল'ৰাই ৰাতি থাকি এই গৰুখুটি সুৰক্ষিত কৰিছে আৰু বছৰি বছৰি কেনেকৈ উপাৰ্জন বৃদ্ধি কৰিছে আপোনালোকে দেখিছে গতিকে এই মাটি উদ্ধাৰ হ'ল আজি গৰুখুটি প্ৰকল্প বেদখল মুক্ত যোৱা মাহত ইয়াত যি 237 ঘৰ মানুহ আছিল লাষ্ট সেই ঘৰ মানুহ দলগাঁৱলৈ শিফ্ট কৰা হৈছে আজি গৰুখুটি প্ৰকল্পৰ মাটি সম্পূৰ্ণ বেদখল মুক্ত হৈছে সি আমাৰ ল'ৰাৰ হাতত এই মাটিখিনি আছে আৰু এই ল'ৰাই পহৰা দি ৰাতি ইয়াত থাকি কষ্ট কৰি উপাৰ্জন কৰা এই গৰুখুটি প্ৰকল্পক মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে আমাৰ ল'ৰাবিলাকে যি মনত দুখ পাইছে এই দিনে নিশাই কষ্ট কৰি থকা ল'ৰাখিনিয়ে তেওঁলোকক গৰুখুটি লৈ যি ধৰণে তেওঁলোকে মনত আঘাত দিছে মই এই কথাটো আহ্বান জনাইছোঁ অন্ততঃ কোনোবা দুষ্ট প্ৰকৃতিৰ RTI কৰ্মীয়ে ভুল পথে পৰিচালিত কৰিলে মই সন্মান সহকাৰে জনাওঁ কোনো সাংবাদিক বন্ধু সেই দুষ্ট চক্ৰৰ হাতত পৰিব নালাগে সঁচা তথ্য বিচাৰক না মোক গৰুখুটি প্ৰকল্পতে আহক আপোনালোকেতো বহুবাৰ আহিছে গৰুখুটি প্ৰকল্পত আমিতো প্ৰচাৰ পত্ৰিকা দি দিছোঁ আপোনালোকক আপোনালোকেতো কুৱেশ্যন কৰিছে বহুতে প্ৰতিটো প্ৰশ্নৰ আমি উত্তৰ দিছোঁ আপোনালোকক সন্মান জনাই আমিতো কাকো উত্তৰ নিদিওঁ বুলি কোৱা নাই গৰুখুটি প্ৰকল্পত সোমাই পেলাই ফটো মাৰি কিবা কিবি কৰিলেও আমিতো কাকো বাধা নিদিওঁ আমাৰ কোনো লোকঢাক নাই এইখন এখন মুকলি কিতাপ বুলি কৈছোঁ বিধানসভাৰ মজিয়াত কেনেকৈ বিৰোধী দলে গৰুখুটি প্ৰকল্পক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মই কেনেকৈ ষ্টেণ্ড দিওঁ কাৰণ এইটো অসমীয়া জাতিৰ স্বাভিমান এই গৰুখুটি প্ৰকল্পত 18 গৰাকী শ্বহীদ হৈছে আজি সংগ্ৰামৰ মাজেৰে মই ৰাজনীতিলৈ অহা হিচাপে মই ইয়াত বহু প্ৰত্যাহ্বান লৈ চেয়াৰমেনৰ দায়িত্ব লৈ পেলাই ইয়াত এই গৰুখুটি প্ৰকল্প আমি ৰক্ষা কৰিবৰ কাৰণে মাটি ৰক্ষা কৰিবৰ কাৰণে উপাৰ্জন সময় লাগিব আমি প্ৰফিট সময় লাগিব কিন্তু গৰুখুটি প্ৰকল্পৰ প্ৰতি বিঘা মাটি আজি অসমীয়াৰ কাৰণে সুৰক্ষিত হ'ল অসমীয়া ল'ৰা ছোৱালী ইয়াত স্বনিৰ্ভৰশীল হোৱাৰ কাৰণে সুৰক্ষিত হ'ল এইটো ডাঙৰ এচিভমেণ্ট